নমস্কাৰ, মই নীল ছাৰ। প্ৰথমে সকলোকে মোৰ এই ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। মই ক্লাছ 9 আৰু 10ৰ মেথছৰ ভিডিঅ'সমূহ কণ্টিনিউ আপলোড কৰি গৈ আছোঁ। তোমালোকে ইতিমধ্যে গম পাইছাই। আজি মই অনুশীলনী 1.1ৰ 10ৰ এই 4 নম্বৰ অংকটো সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'বোৰ যদি তোমালোকে চোৱা নাই, আগৰ ভিডিঅ'বোৰ প্ৰথমে চাই ল'বা, তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব। 4 নম্বৰ অংকটোত চোৱা কি দিছে। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m+1 আৰ্হিৰ য'ত m এটা অখণ্ড সংখ্যা। আমি কি প্ৰমাণ কৰিব লাগে? যিকোনো যোগাত্মক সংখ্যাৰ বৰ্গ কৰিলে সেই বৰ্গটোৰ কি আৰ্হিৰ হ'ব? 3m আৰ্হিৰ হ'ব লাগিব বা 3m+1 আৰ্হিৰ হ'ব লাগিব, য'ত m এটা অখণ্ড সংখ্যা। এইটো সমাধান কৰিবলৈ আমি প্ৰথমে এটা অখণ্ড সংখ্যা a বুলি ধৰি ল'ব লাগিব। এইটো সমাধান কৰিবলৈ আমি প্ৰথমে এটা যোগাত্মক অখণ্ড সংখ্যা a বুলি ধৰি লৈছোঁ আৰু b = 3। এইটো 3m আৰ্হি আছে, গতিকে আমি b = 3 বুলি ধৰি ল'ব পাৰোঁ। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰি আমি কি পাম সেইটো লিখিম। এতিয়া কি লিখিলোঁ আমি? এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিলে আমি জানো, a = bq + r 0 <= r <b। গতিকে এই ইউক্লিডৰ বিভাজন সূত্ৰ মতে যদি আমাৰ b 3 হয়, তেতিয়াহ'লে r কি হ'ব? r ৰ মান b তকৈ সৰু হ'ব লাগে আৰু 0 বা 0 তকৈ ডাঙৰ হ'ব লাগে। গতিকে b ইয়াত 3 থাকিলে r ৰ মান কিমানলৈকে হ'ব পাৰিব? 2 লৈকে হ'ব পাৰিব। r ৰ মান হ'ব 0 1 2। এতিয়া আমি r ৰ ভেলু 0 1 2 ধৰি এই বিভাজন সূত্ৰটোৰ বহাম। যেতিয়া আমি r = কিমান ল'লো? যেতিয়া r = 0, r = 0 হ'লে আমাৰ কি হ'ব? a = 3q + 0। যিহেতু b ৰ মান ইয়াত কি দিয়া আছে? 3। b ৰ জেগাত আমি 3 বহালোঁ, 3q + 0 0 ল'লোঁ আমি। গতিকে a = কি হ'ব? 3q আৰু 0 যোগ কৰিলে 3q হ'ব। এতিয়া আমি উভয় পক্ষক কি কৰিম? বৰ্গ কৰিম। উভয় পক্ষক বৰ্গ কৰিছোঁ, a ৰ লগত স্কোৱার কৰিছোঁ আৰু 3q এইটোৰ লগতো স্কোৱার কৰিব লাগিব। a² = কি হ'ব? 3 a স্কোয়ার 3 লগত আহিলে 3 3 গুণ কিমান হ'ব? 9 আৰু q ৰ লগত স্কোয়ার আহিলে কি হ'ব? q² বা a² আমাৰ আৰ্হিটো বনাব লাগে কি 3m আৰ্হিৰ বা 3m+1 আৰ্হিৰ। গতিকে আমি 3 এটা ইয়াত আমি এনেকৈ লিখিব পাৰোঁ, 9 টোক ভাঙি 3 × 3 q²। 9 টোক ভাঙি আমি এনেকৈ লিখিব পাৰোঁ 3 × 3q²। এতিয়া a² = 3, 3q² জেগাত আমি কি লিখিম? m। এইটো ব্ৰেকেটত লিখি দিব লাগিব, য'ত m = 3q²। ঠিক আছে, এইখিনিত আমি কি কৰিলোঁ? প্ৰথমে r ৰ ভেলু 0 ধৰিলোঁ। r ৰ ভেলু 0 ধৰিলে কি হ'ব? এই বিভাজনৰ সূত্ৰ মতে a = 3, b যিহেতু 3 আছে, b = 3q + 0। তাৰপিছত দুই পক্ষক আমি বৰ্গ কৰিলোঁ। দুই পক্ষক বৰ্গ কৰাৰ লগত কি হ'ল? আমাৰ বৰ্গ কৰাৰ লগে লগে a² = 3q², a² এইটো স্কোয়াৰ ভাঙিলে কি হ'ব? 9 আৰু q²। এতিয়া আমি 9 টো কেনেকৈ ভাঙি লিখিব পাৰোঁ? 3 × 3q²। তাৰপিছত 3q² জেগাত আমি কি লিখিব পাৰোঁ? m, য'ত m = 3q²। গতিকে r = 0 ধৰিছোঁ। এতিয়া আমি r = কি ধৰিব লাগিব? 1। চোৱা, এটা আৰ্হি আমাৰ ওলাই গ'ল, a² = 3। এটা অখণ্ড সংখ্যা a ধৰিছিলোঁ, ইয়াৰ বৰ্গ কি আৰ্হিৰ তোলাল? 3m। এতিয়া আমি ওলাব লাগিব কি আৰ্হিৰ? 3m+1। 3m+1 হ'লে আমি 1 ধৰিব লাগিব। r ৰ ভেলু ধৰিব লাগিব 1। মই এতিয়া এইখিনি মুছি দিছোঁ। যেতিয়া r = 1, r = 1 হ'লে কি হ'ব? a = 3q + r ৰ জেগাত খালি 1 হ'ব। a = 3q + 1। ঠিক আছে। এতিয়া আমি উভয় পক্ষক কি কৰিম? বৰ্গ কৰিম। 3q + 1 হোল স্কোয়ার। এইটো ব্ৰেকেটত লিখিব লাগিব, উভয় পক্ষক বৰ্গ কৰি। তাৰপিছত a² এইটো এতিয়া a + b হোল স্কোয়ার ফৰ্মুলাত হৈ আছে। আমি a + b হোল স্কোয়ার ফৰ্মুলাটো ভাঙি দিব লাগিব। a + b হোল স্কোয়ার ফৰ্মুলাটো কি আছে? a² + 2ab + b²। a + b হোল স্কোয়ার ভাঙিলে আমাৰ a ৰ জেগাত কি আছে? 3q। গতিকে a² মানে কি হ'ব?
3q স্কয়ার প্লাস তাৰপিছত কি আহে 2ab সূত্ৰমতে 2 আহিলে ইয়াৰ জায়গাত কি আছে 3q b জায়গাত আছে কিমান 1 প্লাস b স্কয়ার মানে কি হ'ব 1 স্কয়ার a স্কয়ার ইকুয়াল এটা এটো ভাঙি দিয়া 3 3 গুণ কিমান হ'ব 9 কিহৰ লগত স্কয়ার আহিলে q স্কয়ার প্লাস 2 3 গুণ কিমান 6 আৰু লগতে এক পূৰণ কৰিলে হেতুই হ'ব 6q প্লাস 1 এর গুণ কি হ'ব 1 গতিকে তো আমি ভাঙি দিলো a + b হোল স্কয়ার সূত্ৰত এতিয়া আমি 3m আৰহি বনাব লাগে গতিকে 3 এটা আমি কমন লম 3 এটা কমন লব পাৰো ইয়াত 3 কমন ললে 3 3 নট কিমান বাৰ যাব 3 বাৰ লগত q স্কয়ার থাকিব প্লাস 3 6 কিমান বাৰ যাব 2 বাৰ লগত q থাকিব প্লাস 1 প্লাস 1 a স্কয়ার ইকুয়াল এটা ব্র্যাকেটৰ ভিতৰত যিমান আছে এই গোটেইখিনিৰ জায়গাত আমি কি লিখিব লাগিব m 3q স্কয়ার প্লাস 2q এটোৰ জায়গাত আমি m লিখি দিলো আৰু হেফালে প্লাস কি আছে 1 এটো আমি কোত m লিখিলো এটো লিখিব লাগিব যত m ইকুয়াল কিহৰ জায়গাত লিখিলো 3q স্কয়ার প্লাস যত m ইকুয়াল 3q স্কয়ার প্লাস 2q এটোৰ জায়গাত m লিখিলো গতিকে a এটা আমি অখণ্ড সংখ্যা ধৰিছিলো এটা অখণ্ড সংখ্যা কি ধৰিছিলো a সেই অখণ্ড সংখ্যাৰ বৰ্গ আমাৰ দুটা আৰহি ওলাব দিছে সেই কাৰণে আমি দুটা আৰহি ওলালেই হৈ যাব ইয়াত আমাৰ প্ৰথমটো আমি এৰ অখণ্ড সংখ্যাৰ বৰ্গ কি ওলাইছিলো 3m আৰু এতিয়া আমি দ্বিতীয়টো অখণ্ড সংখ্যা এই এর বৰ্গ দ্বিতীয়তে আমি কি উলিয়ালো 3m + 1 গতিকে আমি কি কৰিব পাৰো যিকোনো অখণ্ড সংখ্যাৰ বৰ্গবোৰ কি আৰহিৰ হ'ব লাগিব 3m আৰহিৰ হ'ব লাগিব বা 3m + 1 আৰহিৰ হ'ব লাগিব অৰ্থাৎ আমি কি কৰিব পাৰো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m আৰহিৰ হ'ব বা 3m + 1 আৰহিৰ হ'ব গতিকে এটা আমাৰ হৈ গল এতিয়া চোৱা 5 নম্বৰটো 5 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m + 1 বা 9m + 8 আৰহিৰ আগত সুধিছিলে আমাৰ যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ আৰু এতিয়া কৈছে আমাৰ যিকোনো অখণ্ড সংখ্যাৰ ঘনফল বৰ্গ মানে আছিল স্কয়ার ঘন মানে কি কিউব এই আগৰ নিচিনাই সেম অংক এটুত খালি আমি কিউব কৰিব লাগিব তো প্ৰথমে ধৰা হল এটা অখণ্ড সংখ্যা a বুলি ধৰি লবা গতিকে প্ৰথমে আমি কি ধৰিলো এটা অখণ্ড সংখ্যা a বুলি ধৰিলো আৰু b ইকুৱেল কি বুলি ধৰিলো 3 ইয়াৰ পিছত কি লিখিবা এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও কি লিখিলো এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো এবাৰ লিখিলো বা a ইকুৱেল bq plus r comma 0 less than equal r less than b গতিকে r ৰ ভ্যালু কেটা কি কি হ'ব 0 1 2 এইখিনি r ৰ ভ্যালু b তকে সৰু হ'ব লাগে গতিকে তিনটা হ'ব 0 1 আৰু 2 এতিয়া এবাৰ r ৰ মান 0 ধৰিম 1 ধৰিম 2 ধৰিম যেতিয়া r equal 0 r equal 0 হলে কি হ'ব r equal 0 হলে a equal কি হ'ব a equal bq b আমি কিমান ধৰিছো 3q 3q plus r মান কিমান ধৰিলো 0 তে r ৰ জায়গাত 0 বহাই দিলো বা আমি এটো লিখিব পাৰো a equal 3q এতিয়া আমি উভয় পক্ষক কি কৰিম ঘন কৰি উভয় পক্ষক ঘন কৰি কিউব কৰিব দিছে এটো কিউব কৰি দিলো ইয়াত লিখি দিব লাগিব উভয় পক্ষক ঘন কৰি মানে a কিউব ইকুৱেল 3 কিউবে কি হ'ব 3 কিউব কিমান হয় 27 কিউৰ লগত কিউব আহিলে কি হ'ব কিউব বা a কিউব ইকুৱেল আমাৰ কি আৰহি বনাব দিছে ইয়াত আগৰটো 3m আৰহি দিছিলে ইয়াত 9m আৰহি দিছে গতিকে আমি 9 এটা এক্সট্ৰা কৰিব লাগিব যিকোনো প্ৰকাৰে গতিকে 9 এনেকে লিখিব পাৰো 9 * 3 27 কেনেকে লিখিব পাৰো 9 পূৰণ 3 9 3 গুণ কিমান 27 লগতে কি আছে কিউব বা a কিউব ইকুৱেল 9 এই 3 কিউব টোৰ জায়গাত আমি কি লিখিব লাগিব m 3 কিউব টোক আমি কি বুলি ধৰিম m এটো লিখি দিবা যত m ইকুৱেল 3 কিউব
আমি r0 ধৰোতে আমাৰ এটা অখণ্ড সংখ্যা কি আছিল a এর বর্গ নহয় এর ঘনফল কি ওলাল 9m এটা আৰহি ওলাই গল 0 ধৰোতে আমাৰ এটা আৰহি ওলাই গল আৰু দুটা ওলাব আছে 9m আৰু 9m + 8 গতিকে আমি r ৰ ভ্যালু 1 ধৰিব লাগিব এবাৰ আৰু এবাৰ 2 ধৰিব লাগিব যেতিয়া r = 1 r = 1 হলে কি হ'ব a = 3q + 1 এতিয়া আমি উভয় পক্ষক ঘন কৰিম উভয় পক্ষক ঘন কৰিলে কি হ'ব aq + 3q + 1 হোল কিউব এটো কি কৰিলো উভয় পক্ষক ঘন কৰি কিউব কৰা মানে ঘন কৰা গতিকে উভয় পক্ষক আমি ঘন কৰি কি পালো এইটো এতিয়া এটো আকৌ ফৰ্মুলাত হৈ আছে এটো কি ফৰ্মুলাত পৰিছে a + b হোল কিউব a + b হোল কিউব a + b হোল কিউবৰ সূত্ৰটো মনত আছে না a + b হোল কিউবৰ সূত্ৰটো কি আছিল aq + 3a² b + 3ab² + কি b³ এতিয়া আমি এই সূত্ৰটোত এটো ভাঙিব লাগিব এৰ জায়গাত কি আছে 3q আৰু b ৰ জায়গাত কিমান আছে 1 গতিকে a³ মানে কি হ'ব 3q³ a³ প্লাস কি হয় 3a² b সূত্র মতে 3 আহিলে a² মানে কি হ'ব 3q হোল স্কয়ার b ৰ জায়গাত কিমান আছে 1 3a² b গল তাৰ পিছত কি আহিব 3ab² সূত্র মতে আহিলে 3 এৰ জায়গাত কিমান আহিব 3q into b² মানে কি হ'ব 1 স্কয়ার প্লাস তোমার কি হয় পিছত লাস্টত b³ মানে কি হ'ব ইয়াত b ৰ জায়গাত কিমান আছে 1 কিউব a³ সেম লিখিবা 3 কিউব মানে আমি কিমান জানো 27 আৰু q³ তো q³ এ হ'ব প্লাস এটা এটো আমি একেলগে ভাঙি দিম 3 এটো লগত স্কয়ার আছে স্কয়ারটো মনে মনে ভাঙি দিয়া স্কয়ারটো ভাঙিলে 3 3 গুণ কিমান হ'ব 9 9 আৰু 3 পূৰণ কৰিলে 9 3 গুণ কিমান 27 9 3 গুণ 27 লগতে কিউৰ লগত যদি স্কয়ার আহে কি হ'ব q² এক পূৰণ কৰিলে হেটোই হ'ব এটো এক লিখিলে হ'ব নিলিখিলে হ'ব তাৰ পিছত 3 আৰু 3 পূৰণ কৰিলে কি হ'ব আৰু 1 স্কয়ার মানে 1 এই হেতু একো না বাঢ়ে গতিকে 3 3 গুণ কিমান হ'ব 9 9q + 1 কিউব মানে কি হ'ব 1 a³ এতিয়া চোৱা আমাৰ আৰহিটো কি বনাব লাগে 9m আৰহি গতিকে 9 এটা আমি যিকোনো প্ৰকাৰ এক্সট্ৰা কৰিব লাগিব 9 এটা আমি কমন লৈ লৈছো 9 এটা কমন ললে তোমাৰ 9 27ত কিমান বাৰ যাব 3 বাৰ ইয়াত কি থাকিলে q³ প্লাস 9 27ত কেইবাৰ যাব আকৌ 3 বাৰ ইয়াত কি থাকিব লগত q² 9 9ত একবাৰ যাব মানে ইয়াত কি থাকিব অকল q থাকিব এটোটো না যায় গতিকে এটো +1 তেনেকে হ'ব a³ = 9 এই ব্র্যাকেটত যিমান খিনি আছে গুটেইখিনিক আমি কি বুলি ধৰিম m বুলি ধৰিম গুটেইখিনি কি ধৰিম m গতিকে গুটেইখিনি জায়গাত মই m লিখি দিছো আৰু হেফালে কি আছে +1 এটো যে গুটেইখিনি জায়গাত যে m লিখিলা এটো ব্র্যাকেটত লিখি দিব লাগিব নহলে মার্ক কাট যাব এটো যত m = কি পালো আমি 3q³ + 3q² + q ঠিক আছে প্ৰথমে আমি এক নম্বৰত কি পালো a³ এটা অখণ্ড সংখ্যা অখণ্ড সংখ্যাৰ বৰ্গটো আমি কি পাইছিলো 9m আৰহিৰ আৰু a³ আকৌ a³ বৰ্গটো কি আৰহিৰ পালো 9m + 1 0 ধৰোতে 9m পাইছিলো আৰু 1 ধৰোতে 9m + 1 আৰহিৰ পাইছো যেতিয়া r = কিমান 2 r = 2 হলে কি হ'ব a = 3q + 2 এতিয়া উভয় পক্ষক আমি কিউব কৰিম 3q + 2 হোল কিউব এতিয়া চোৱা এটো a + b হোল কিউবৰ ফৰ্মুলাত পৰি আছে a + b হোল কিউবৰ ফৰ্মুলাটো কি আছিল a + b হোল কিউব ফৰ্মুলাটো কি আছিল a³ + 3a² b + 3ab² + b³ ইয়াত এৰ জায়গাত আছে 3q আৰু b ৰ জায়গাত আছে 2 গতিকে আমি হেইমতে ভাঙি দিলেই হল a³ মানে কি হ'ব 3q³ a³ প্লাস 3a² b এর জায়গাত কি আছে 3q ইনটু b এর জায়গাত কি আছে 2 ab 3a² b মানে 3
a square b plus 3ab square 3ab square a কিমান আছে 3 কিউব b কিমান আছে 2 মানে 2 স্কয়ার ab স্কয়ার 3ab স্কয়ার প্লাস b কিউব মানে কি হ'ব 2 কিউব গতিকে a ইকুৱেল 2 ধৰাত আমাৰ এটো ওলাইছে 3 কিউব প্লাস 2 এটোক আমি ঘন কৰিলো উভয় পক্ষক ঘন কৰি ইয়াত লিখি দিব লাগিব এটো পাহৰিছিলো উভয় পক্ষক ঘন কৰি উভয় পক্ষক ঘন কৰি এতিয়া পিছৰ স্টেপ কৰি যোৱা এটো ভাঙি দিয়া 3 কিউব মানে 3 কিউবে কিমান হয় 27 আৰু কিউৰ লগত কিউব আহিলে কি হৈ যাব কিউব এটো একেবাৰে ভাঙি দিয়া 3 স্কয়াৰ মানে কি হ'ব 3 3 গুণ 3 স্কয়াৰ মানে কিমান 3 3 গুণ 9 9 তাৰ পিছত 9 3 গুণ কিমান 27 27 দুগুণে কিমান হ'ব 54 লগতে কি হ'ব কিউ স্কয়াৰ এটো ভাঙি দিয়া এটো 2 দুগুণ কিমান হ'ব 4 4 3 গুণ 12 3 বাৰং কিমান 36 কিউব প্লাস 2 কিউব মানে কি হ'ব আকৌ 8 2 কিউব মানে কি পালো আমি 8 এতিয়া a কিউব আমাৰ আৰহিটো কি বনাব লাগে 9m + 1 গতিকে আমি 9 এটা কমন লম 9 এটা কমন ললে 9 27ত কিমান বাৰ যাব 3 বাৰ লগত কি থাকিব কিউ প্লাস 9 51ত কিমান বাৰ যাব 6 বাৰ 6 নং 1 লগতে কি থাকিব কিউ স্কয়াৰ প্লাস 9 36ত কিমান বাৰ যাব 4 বাৰ লগত কি থাকিব কিউ প্লাস এইখিনিহে কমন লৈছো কিউ প্লাস কি হ'ব 8 নটো আৰু 8ত না যায় a কিউব ইকুৱেল কি হ'ব 9 এই ব্র্যাকেটত যিমানখিনি আছে এই গোটেইখিনিৰ জায়গাত আমি কি লিখি দিম m ব্র্যাকেটৰ গোটেইখিনিৰ জায়গাত কি লিখি দিলো m আৰু হেইফালে প্লাস কি আছে 8 m আমি কি লিখিলো এটো লিখি দিব লাগিব যত m ইকুৱেল কি হ'ব 3 কিউ কিউব প্লাস 6 কিউ স্কয়াৰ প্লাস 4 কিউ এটো এর ঘনফল কি ওলাল 9m + 8 আৰহিৰ ওলাই গল গতিকে আমি তিনিটা আৰহি পালো অৰ্থাৎ আমি কি লিখি দিব পাৰো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো কি আৰহিৰ হ'ব লাগিব হয় 9m আৰহিৰ হ'ব লাগিব বা 9m + 1 আৰহিৰ হ'ব লাগিব বা 9m + 8 আৰহিৰ হ'ব লাগিব এটো আমি প্ৰমাণ কৰি দিলো এটো হৈ গল এতিয়া আহিছো 6 নম্বৰটো চোৱা কি দিছে হিমাদ্রিয়ে 625টা ভারতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে হিমাদ্রিয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় তাই এইবোৰ এক বিশেষ থোপত প্ৰদৰ্শন কৰিব বিচাৰে মানে বিশেষ এটা থোপত প্ৰদৰ্শন কৰিব বিচাৰে যাতে এটাও টিকেট ৰৈ না যায় মানে হজাব বিচাৰে প্ৰদৰ্শন কৰিব বিচাৰে মানে হজাব বিচাৰে হিমাদ্রিয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এনেকে ধৰা এটা দুটা তিনটা চাৰিটা এনেকে থুপকে মানে ডাক টিকটবোৰ হজাব বিচাৰে গতিকে এনেকে কিমানটাকে মানে কেইটাকে ডাক টিকট ৰাখিলে এনেকে সৰ্বাধিক থোপত হজাব পাৰিব যাতে এটাও টিকেট ৰৈ না যায় এনেকে হজালে যায় 20টা থোপ হৈছে কিন্তু এটা টিকেট ৰৈ গৈছে এনেকুৱা হলে নহব এটো আমি জানিবলৈ কি কৰিব লাগিব কিমানটা থোপত সৰ্বাধিক হজাব পাৰিব এটো জানিবলৈ আমি এই 625 আৰু 325ৰ গহাও উলিয়াব লাগিব তোমালোকে প্ৰথমে লিখি লবা এই ক্ষেত্ৰত আমি 625 আৰু 325ৰ গহাও উলিয়াব লাগিব আমি কি লিখিলো এই ক্ষেত্ৰত আমি 625 আৰু 325ৰ গহাও উলিয়াব লাগিব এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যেটো কলন বিধিৰ নিয়ম আছে সেই নিয়মতে কৰি দিলেই হল আমি কি জানো ইয়াত কোনটো ডাঙৰ কোনটো সৰু 625 ডাঙৰ গতিকে এটো লিখিবা 6 to 5 greater than 3 to 5 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি আছে ডাঙৰটো আগত লিখিব লাগে 6 to 5 তাৰ পিছত আহিব কি সৰুটো 3 to 5 into ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছে মনত আছে নে নাই কি a ইকুৱেল bq plus r এটো ডাঙৰটো হয় a সৰুটো হয় b আৰু b ৰে এক হৰণ কৰিলে আমি পাও কি q ইয়াত q নাজানো গতিকে আমি 325 ৰে আমি কি হৰণ কৰিব লাগিব 625ক 325 625ত কেইবাৰ যাব একবাৰই যাব একবাৰ গলে তোমাৰ কি হ'ব 325
25 ইয়াত নামিব কিমান থাকিব 300 কেইবাৰ গ'ল একবাৰ এটোই কিউ আমাৰ একবাৰ গ'ল আৰু ভাগ হেতু হৈছে r কিমান থাকিল 300 0 হলো নাই পৰৱৰ্তী পৰ্যায়ত আমাৰ কি হ'ব b to a হৈ যাব 3 to 5 ইকুৱেল আৰু r to b জায়গাত আহিব মানে 300 ইনটু সেম প্ৰসেস 300 325ত কেইবাৰ যাব এটো তোমাৰ 300 325ত কেইবাৰ যাব একবাৰই যাব 300 এক গুণ কিমান 300 বাকি থাকিব কিমান তোমাৰ 25 একবাৰ গ'ল বাকি থাকিল কিমান তোমাৰ 25 0 হল নাই আকৌ হ'ব এই 300 টো এতিয়া b আছে এটো a হৈ যাব 300 আৰু 25 টো b হ'ব এতিয়া 25 কিমান বাৰ যাব 25 কিমানত যাব লাগে 300 25 300 কিমান বাৰ যাব তোমালোকে কৰি চাবা 12 বাৰ যাব মিলি যাব কেইবাৰ গ'ল 12 বাৰ প্লাস 0 আমি জানো যেতিয়া 0 ওলাই ইয়াত যোনটো b থাকে হেতুৱে কি হয় আমাৰ গহাও এতিয়াকে গহাও আমি কিমান পালো 25 অৰ্থাৎ হিমাদ্ৰিৰ ডাক টিকটবোৰ এনেকে থুপ থুপকে যদি হজায় এটা থুপত কিমানটাকে থব পাৰিব সৰ্বাধিক 25টা অৰ্থাৎ হিমাদ্ৰিয়ে সৰ্বাধিক কেইটা থুপত প্ৰদৰ্শন কৰিব পাৰিব 25টা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এটো হৈ গ'ল এতিয়া আহিছো 7 নম্বৰটো কৰিলে তোমালোকৰ এতিয়া 7 নম্বৰটো চোৱা 7 নম্বৰটো কি আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুডাল ৰছী আছে এডালৰ দৈৰ্ঘ্য 64 আৰু আন এডালৰ দৈৰ্ঘ্য 80 দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে দুডাল ৰছী এটা হৈছে 64 আৰু আন এডাল হৈছে 80 দুইটাৰ পৰা সমান দৈৰ্ঘ্য এনেকে কাটি উলিয়াব লাগে ঠিক আছে কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক সংখ্যা কিমান মানে এটোৰ পৰাও কাটিব লাগে এনেকে সৰু সৰু টুকুৰা কাটিব লাগে এটোটো সৰু সৰুকে টুকুৰা কাটিব লাগে আকৌ প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য সমান হ'ব লাগিব এটোৰ পৰা এটোৰ দৈৰ্ঘ্য এটোৰ পৰা গোটেই কেইটাৰ দৈৰ্ঘ্য সমান হ'ব লাগিব এনেকুৱা হলে নহব যে গোটেই কেইটা দৈৰ্ঘ্য কাটিলা লাষ্টৰটো তাৰ পিছত নিমিলে এনেকে হলে নহব গতিকে আমি কি কৰিব লাগিব এই ক্ষেত্ৰত কিমানটা টুকুৰা কাটিব লাগিব এটো জানিবলৈ 64 আৰু 80 ৰ গহাও উলিয়াব লাগিব সেই কাৰণে মই লিখি লৈছো ইয়াত প্ৰথমে এই ক্ষেত্ৰত আমি 64 আৰু 80 ৰ গহাও উলিয়াব লাগিব এটা 64 আৰু 80 ৰ গহাও উলিয়াই দিলেই হল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি গহাও উলিয়াই আছো ইয়াত কোনটো ডাঙৰ কোনটো সৰু এটো লিখিবা প্ৰথমে ইয়াত কি ডাঙৰ 80 greater than 64 80 greater than 64 এতিকে আমি ইউক্লিডৰ সূত্ৰ ব্যৱহাৰ কৰি অংকটো সমাধান কৰি দিম ইউক্লিডৰ সূত্ৰটো কি আছিল আকৌ এবাৰ লিখি দিছো a equal কি bq plus r এ ডাঙৰটো হয় এৰ জায়গাত কি আহিব 80 আৰু সৰুটো হয় b b ৰ জায়গাত কিমান আহিব 64 into q জানিবলৈ আমি 64 ৰ 80 হৰণ কৰিব লাগিব 64 হৰণ কিমান 80 কেইবাৰ যাব 64 80 ত একবাৰ যাব 64 এক গুণ 64 বি কৰিলে 10 ৰ পৰা গুছি গলে কিমান হ'ব 6 ইয়াত 7 ৰ পৰা গলে 16 কেইবাৰ গল একবাৰ হেতু হ'ব আমাৰ কিউ তাৰ পিছত প্লাস বাকি থাকিল কিমান 16 হেতু হ'ব r গতিকে 16 0 ওলোৱা নাই গতিকে প্ৰক্ৰিয়াটো আকৌ আগবাঢ়ি যাব এতিয়া b to a হৈ যায় মানে 64 আগলৈ গুছি আহিব 64 আৰু r to b ৰ জায়গাত আহে 16 আমি এটো জানোৱে এতিয়া 16 64 ত কেইবাৰ যাব এটো পূৰণ কৰিব লাগিব 16 64 16 এক গুণ 16 16 দুগুণ 32 3 16 48 4 16 গুণ কিমান 64 কেইবাৰ যাব 4 বাৰ 0 কেইবাৰ গল কিউ পালো কিমান 4 আৰু r কিমান 0 0 ওলাই গলে এটো ইয়াত যেটো থাকিব হেতুৱে কি হ'ব আমাৰ গহাও এতেকে গহাও ইকুৱেল কিমান পালো আমাৰ গহাও যিমান হ'ব ৰছিও হিমান টুকুৰাত কাটিলেহে হ'ব গতিকে আমি সৰ্বাধিক ৰছি দুলাৰ পৰা কিমানটা টুকুৰা কাটিব পাৰিম
16টা এইটো লিখি দিও এতিয়া অৰ্থাৎ ৰছীৰ টুকুৰাবোৰৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব কিমান সেন্টিমিটাৰ 16 সেন্টিমিটাৰ আমি ৰছীবোৰৰ 16 সেন্টিমিটাৰকে যদি কাটো তেতিয়া অকণো ৰৈ নাযায় ঠিক আছে আজিৰ ক্লাছটো বাৰু মই ইয়াতে শেষ কৰিম তোমালোকে ক্লাছটো কৰি কেনেকুৱা পালা কমেন্টত নিশ্চয় জনাবা আৰু যদি ভাল লাগিছে তেতিয়া নিজৰ বন্ধু বান্ধৱী লগৰ সকলৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে